নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আপোনালোকে চাব পাৰিছে যে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ BTC যি ৰিক্ৰুইটমেণ্ট চলি আছে তাৰে মাজতে আমি দেখিবলৈ পাইছোঁ যে একাংশ কেণ্ডিডেটে 12জনীয়া কেণ্ডিডেটৰ এটা দলে ৰিজাৰ্ভেশ্যনৰ ওপৰত BTC যি ৰিজাৰ্ভেশ্যন ছিষ্টেম সেইটোৰ ওপৰত তেখেতসকলে হাইকোৰ্টৰ দ্বাৰস্থ হৈছিলে আৰু আজি 5 জুন তাৰিখে হিয়াৰিং এটা আছিলে আৰু এইটো হিয়াৰিঙত আমি দেখিবলৈ পাইছোঁ যে গভৰ্ণমেণ্টৰ ফালৰ পৰা কোনো ধৰণৰ তেনেকুৱা এফিডেভিট বা কি দিয়া নাই বা তেওঁলোকে আৰু টাইম বিচাৰিছিলে। সেই হিচাপত আমাৰ মহামান্য আদালতৰ পৰা দুটা সপ্তাহৰ কাৰণে তেখেতসকলে এক্সটেণ্ড কৰিছে। হয়তো অহা আপোনাৰ 19 তাৰিখ মানত নতুন এটা হিয়াৰিং হ'ব আকৌ আৰু সেইটো হিয়াৰিঙত কি অৰ্ডাৰ আহে বা কি এফিডেভিট ছাবমিট কৰে সেইটো বহুত লক্ষণীয় হ'ব, যিহেতু একাংশ কেণ্ডিডেটে অলৰেডি পৰীক্ষাৰ যি ৰিজাল্ট আৰু এপইণ্টমেণ্টৰ ওপৰত তেখেতসকলে যথেষ্টখিনি অপেক্ষা কৰি আছিলে বহুত দিনৰ পৰা, কিন্তু আজিলৈকে তেখেতসকলে কোনো গভৰ্ণমেণ্টৰ ফালৰ পৰা ৰিজাল্ট যিহেতু দিয়া নাই, তো বহুতো কেণ্ডিডেটে ক্ষোভত ভাগি পৰিছে বা দুখিত হৈছে বা বিভিন্ন ধৰণৰ কথা বতৰা আমি দেখিবলৈ পাইছোঁ বা বিভিন্ন ধৰণৰ কমেণ্ট বিভিন্ন ধৰণৰ মন্তব্য তেখেতসকলে কৰিছে যে ইমান দিন হৈ গ'ল আজিলৈকে ৰিজাল্টটো কিয় দিয়া নাই বা কিয় দিব পৰা নাই, যিহেতু গভৰ্ণমেণ্ট আৰু বেছি দিন নাই, BTC যিহেতু ইলেকশ্যন আহি আছে আৰু 1-2 মাহৰ পিছত মডেল কোড অফ কণ্ডাক্ট লাগি যাব আৰু তাৰপিছত হয়তো কোনো ধৰণৰ এপইণ্টমেণ্ট বা কোনো ধৰণৰ নিযুক্তি প্ৰক্ৰিয়া কৰিব নোৱাৰিব। তো সেইকাৰণে সকলোৱে এটা দুশ্চিন্তাত ভুগিছে যে GTPCTৰ যি ভেৰিফিকেশ্যন হৈ গ'ল বা ইয়াৰ ৰিজাল্ট বা এপইণ্টমেণ্টখিনি কিমান দিনত দিব বা সেইখিনিলৈ বহুতে শংকাত ভুগিছে বা বহুতে ক্ষোভিত হৈ আছে যে আজি ইমান দিন হৈ গ'ল ৰিজাল্টটো পোৱা নাই, কিয় দিয়া নাই। তো যিয়ে নহওক বহুতে বিভিন্ন ধৰণৰ কমেণ্ট বা মেছেজ মোলৈ কৰি আছে, ফোন কৰি আছে। এতিয়া কথা হ'ল যে যি ৰিজাৰ্ভেশ্যনৰ ওপৰত কেছ কৰিছে সেইটো আজি যি কেছ কৰিছিলে যিসকল কেণ্ডিডেটে তেখেতসকলৰ যি পিটিশ্যনাৰৰ যি এডভকেট আছিলে তেখেতসকলে এটা ইণ্ট্ৰিম অৰ্ডাৰ ওলাইছে, ইণ্ট্ৰিম অৰ্ডাৰ পাছ কৰিছে যে যিকোনো ধৰণৰ ৰিজাল্ট তেখেতসকলে পাব্লিছ কৰিব নোৱাৰিব, GTPCT ৰিজাল্ট পাব্লিছ কৰিব নোৱাৰিব যিমান টাইমলৈকে এই কেছৰ কিবা এটা ফাইনেল অৰ্ডাৰ ওলাই নাহে সিমান টাইমলৈকে কোনো ধৰণৰ ৰিজাল্ট পাব্লিছ কৰিব নোৱাৰিব গভৰ্ণমেণ্টে। এইটো খুবেই এটা দুখজনক বা বেদনাদায়ক কথা বা এটা দুখ লগা কথা যে সকলোৱে যিহেতু অপেক্ষা কৰি আছিলে যে ৰিজাল্ট আৰু এপইণ্টমেণ্টৰ কাৰণে, আজি ফাইনেলি সকলোৰে কাৰণে এটা খুব বেয়া খবৰ যে ষ্টে নিচিনা হৈ গ'ল আৰু যিহেতু 12জন কেণ্ডিডেটে আছিলে তো আমাৰ ফালৰ পৰা এটাই কথা যে সেই 12জন কেণ্ডিডেটৰ কাৰণে স্পেচিয়েলি লাগিলে পষ্ট ৰাখি দিয়ক, কিন্তু বাকীখিনি কেণ্ডিডেটক যি ৰিজাল্ট বা যি এপইণ্টমেণ্ট প্ৰক্ৰিয়াখিনি কৰিব লাগিছিলে ইমান দিন ৰিজাল্টটো ঘোষণা কৰিব লাগিছিলে, কিয়নো যথেষ্টখিনি কেণ্ডিডেটে অধিক আগ্ৰহেৰে বাট চাই আছে আৰু এইখিনিয়ে কথা আছিল যে যি এটা অৰ্ডাৰ আহিলে আজি এই অৰ্ডাৰটো বহুতৰে মনত আঘাত দিব বা বহুতে দুখিত বা দুখ প্ৰকাশ কৰিছে বহুতে। তো এইটো বস্তুটো বৰ বেছি এটা ভাল হোৱা নাই, যিহেতু ৰিজাল্ট দিয়া কথা ইমান দিনে শুনি আছিলোঁ যে অতি সোনকালে ৰিজাল্টটো হ'ব বা এপইণ্টমেণ্ট প্ৰক্ৰিয়াখিনি হ'ব, কিন্তু আজি ফাইনেলি এটা ষ্টেৰ নিচিনা হৈ গ'ল যিহেতু ইণ্ট্ৰিম অৰ্ডাৰ এটা ওলাইছে। তো খুবেই এটা দুখজনক খবৰ বা বেদনাদায়ক খবৰ BTC যিসকলে পৰীক্ষা দিছিলে GTPCTৰ তেখেতসকলে এটা অনিশ্চয়তাত ভুগিছে এতিয়া যে কিমান দিনত ৰিজাল্ট পাব্লিছ হ'ব। থেংক ইউ।